Hello everyone. এই ভিডিওটো অসম পুলিচৰ এবি ইউবি ফিজিক্যাল ফেল কৰাৰ পৰা পাস কৰাৰ পৰা ৰিটেন টেষ্ট দিয়াৰ পৰা ৰিটেন টেষ্ট ভাল হোৱা বেয়া হোৱা সকলো লৰা ছোৱালীৰ বাবে আপোনালোকে কেৱল ৰিটেন টেষ্ট দিয়াখিনিয়ে বা ফিজিক্যাল টেষ্ট পাস কৰাখিনিয়ে বা আপোনালোকৰ কাটঅফত নাম আহাখিনিয়ে নহয় সকলোৱে চাব বৰ্তমান সমাজখনত যে এইটো যুগ বেয়া হৈছে নে মানুহখিনিয়ে এনেকুৱা বেয়া হৈছে বা মানুহখিনিয়ে এনেকুৱা আপোনালোকে ধৰিবই নোৱাৰে আপুনি যে কালি পৰীক্ষাটো দিলে পৰীক্ষাটো দিয়াও কিছুমানৰ কাৰণে এটা বেয়া লাগিছে কাৰণ কিছুমানৰ নাম আহা নাছিলে কিন্তু মানুহে মানুহৰ কেতিয়াও ভাল ভাবিব নোৱাৰে হেইটো 100% সত্য যোৱাকালি মানুহে পৰীক্ষা দি আহিলে পৰীক্ষাটো কেনেকুৱা হৈছে লৰা ছোৱালীখিনি নিজে মনতে অশান্তি পাই আছে যে পৰীক্ষাটো জিটো লেভেলত আহিব লাগিছিল আহা নাই পৰীক্ষাটোৰ কাৰণে যিখিনি প্ৰিপাৰেচন কৰিছিলো ভাল হোৱা নাই মনত এটা খেলিমেলি সৃষ্টি হৈ আছে নাম আহিবনে নাহে ইয়াৰে ভিতৰত কাৰোবাৰ নাম আহিব কোনোবাই তো কিবা এটা ভাল নাম্বাৰ পাবই পৰীক্ষা যিমানে টান নহক কিয় কিছুমানে ভাল নাম্বাৰ পাব আৰু ভাল কাটঅফে যাব এইখিনি আপোনালোকক আগতীয়াকৈ কৈ থলো কিন্তু এটা কথা কও মই যেতিয়া মোৰ টেলিগ্ৰামত পোল ৰাখিছিলো যে টেলিগ্ৰাম বুলি নহয় বাকি যিমান সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ আছে সকলোৱে নিশ্চয় এইবোৰ কাম কৰে অসম পুলিচৰ যিখিনি ভিডিও বনাই তেওঁলোকো ইউটিউবত হলো পোল ৰাখিছে যে কিমান নাম্বাৰ পাব সেই বস্তুটোত আপোনালোকক এটা কথা কও মানুহে যে মানুহৰ ভাল দেখা নাপায় সেইটো 100% সত্য তাতে বহুতে যেনেকৈ ধৰিলৈছো মও সিলেক্ট কৰি থৈছো যে 20 ৰ পৰা 25 নাম্বাৰ 25 ৰ পৰা 30 নাম্বাৰ 30 ৰ পৰা 40 নাম্বাৰ 40 ৰ পৰা 45 45 ৰ পৰা 50 যিখিনি 45 ৰ পৰা 50 আছে এইটো নকও যে লৰা ছোৱালী পৰীক্ষাত নাম্বাৰ নাপাব পাব কিন্তু যিখিনি সেইখিনি সিলেক্ট কৰে সেই সিলেক্ট কৰা লৰা ছোৱালীখিনি 110% তাৰে এই মানে 110% তাৰে 90% লৰা ছোৱালীয়ে পৰীক্ষা দিয়া নাই তেওঁলোকে মানুহৰ কেনেকৈ মনটো বেয়া লগাও কেনেকৈ ড্যামেজ দিও কেনেকৈ মানুহক ডিমোটিভ কৰো ইমান কষ্ট ইমান আশা কিছুমান তাৰে ভিতৰত এনেকুৱা থাকিব যে সেকেন্ড লিষ্টত নাম আহিব দিব নিদিলে এনেকুৱাও হ'ব পাৰে কিছুমানে মানে বেলেগৰ যি হয় হ'ব মই এইটো মাৰি থৈ দিও মইতো পৰীক্ষা দিয়াই নাই বেলেগৰ মনটো বেয়া লাগিলে কি হ'ল তেনেকুৱা মানুহ বহুত আছে গতিকে হেইটো লৈ আপোনালোকে কেতিয়াও ড্যামেজ নহব আৰু সেকেন্ড লিষ্ট আহে নাহে হেইটো দেখা যাব পিছত কাৰণ এইটোৰ ওপৰত আমাৰ একো নাই চৰকাৰে যি কৰিব হাই কোৰ্টৰ ওপৰত ডিসিশন তেওঁলোকে যেনেকৈ যি কৰিব লাগে কৰিব হেইটো আমি একো ক'ব নোৱাৰো কিন্তু কমসে কম আগতীয়াকৈ কৈছো আপুনি যদি মানুহৰ ভাল হোৱাটো নিবিচাৰে কেতিয়াও আপোনাৰ লগত ভাল নহয় হেইটো আপুনি একো কৰিব নালাগে হেইটো ভগৱানে কৰিব কাৰণ সদায় এটা কথা মনত ৰাখিব সিধা ৰাস্তাৰে গলে কষ্ট বেছি কিন্তু কেতিয়াও প্ৰবলেমত নপৰে বেকাৰ ৰাস্তাৰে গলে মানে বহুত ওপৰত যাব পাৰি কিন্তু কেতিয়াও ভালদৰে জীয়াই থাকিব নোৱাৰে হেইটো কথা কিন্তু সঁচাকৈ মনত ৰাখিব এই অসম পুলিচৰ এবি ইউবি কাটঅফক লৈ যিখিনি খেলিমেলি হ'ল এই যে পৰীক্ষাটো বেয়া হোৱা বুলি কৈছে সেই 12 তাৰিখৰ পৰা এই 6 তাৰিখলৈকে আপোনালোকে কিমান দিন সময় পাইছে প্ৰায় 24 দিন সময় পাইছে এই 24 দিন সময় খেলিমেলিত আপোনালোকে পাৰ কৰিছে তাৰ কাৰণে পৰীক্ষাটো আপোনালোকৰ অলপ হলো ড্যামেজ হ'বই সেই কাৰণে মই বাৰে বাৰে কও যি হ'ব লগা আছিল হ'ব আপুনি আপোনাৰ কাম কৰি যাব আপুনি সেই সময়খিনি নষ্ট কৰাতকৈ যদি আজি এই বেলেগ কাম কৰিলে হয় মানে আপুনি ভালকৈ পঢ়িলে হয় বা যিখিনি সেকেন্ড লিষ্টৰ কাৰণে আশা কৰি আছিল তেওঁলোকে সেকেন্ড লিষ্টৰ কাৰণে কাম কৰি থাকিলে হয় বেলেগৰ লগত লাগি নললে হয় তেতিয়া হলে হয়তো আমাৰ মাজতে এটা ভাল ৰিজাল্ট আহিলে হয় আমি মানুহখিনিয়ে বিশেষকৈ আমি কেনেকুৱা কৰো যে কেৱল বেলেগৰটো বিচাৰি ফুৰো বেলেগৰটো বেয়া হওক বেলেগৰটো এনে হওক বেলেগৰটো কি হৈছে বেলেগৰটো কি হ'ব সেই বস্তুটোত লাগি আমি নিজৰ সময়ও নষ্ট কৰি আছো লগতে বেলেগৰো লছ কৰি আছো গতিকে বেলেগৰ বেয়া ভাবাতকৈ নিজে নিজৰ কাম কৰি থকাটো বেটাৰ বুলি মই ভাবো আজি মোৰ এই কাৰণে বেয়া লাগিছে যে কেইটামান দুখীয়া মানুহৰ লৰা ছোৱালী চাকৰি পাক সঁচা ৰাস্তাৰে পাক স্বচ্ছতাৰে পাক আমি যে কওঁ চৰকাৰখনে স্বচ্ছতাৰে চাকৰি দিয়া নাই চাকৰি দিছে এই বস্তুটোত মই এটা কথা কওঁ আমি যদি মানুহখিনিয়ে মিলা প্ৰীতিকে চলো আমি যদি মানুহখিনিয়ে সকলো বস্তু ভালদৰে মিলা প্ৰীতিকে চলো তেতিয়াহ'লে কোনো একো আমাৰ লগত বেয়া কৰিব নোৱাৰে কিয় নোৱাৰে আপুনি ধৰি লৈছো এই যে ইউটিউবত যে সেল কৰে কিছুমান কোৰ্সবোৰ সেই কোৰ্সবোৰ যদি আমি যদি নিকিনো আমাৰ মাজত কেনেকুৱা থাকিব মই যেহেতু দুখীয়া মানুহ মইতো এইটো এফৰ্ড কৰিব নোৱাৰো বহুতে পাৰে সেইটো কিনিব মনে মনে থৈ দিব কিন্তু পঢ়িছে যদিও নকয় কিন্তু আমিতো পাৰা নাই সেই কোৰ্স কৰাৰ পৰা কি লাভ হ'ল একোতো লাভ হোৱা নাই কিন্তু সেই কোৰ্সটো বিকিছে বহুতে তাৰ পিছত ৰিজাল্টটো কি হ'ল যদি সেই বস্তুটো যদি কেইটামান মানুহে লুকাই চুৰকে নকৰিলে হয় তেতিয়া হলে হয়তো সেই কোৰ্সটোৱে বন্ধ হৈ থাকিলে হয় তেতিয়া সকলো বস্তু ফ্ৰীতে দিব লগা হ'ল হয় এতিয়া
আমি ইউটিউবত কিছুমান বস্তু পেইড প্ৰমোচনো কৰিব পাৰোঁ, কিন্তু নকৰোঁ, ফ্ৰীতে কৰি দিওঁ, যা মানুহৰ লাভ হওক। যেন হওক, আপোনালোকৰ বস্তুখিনি এটা মথাত সোমাই ল'ব যে আমি নিজৰ লগত কিয় বেয়া কৰি আছোঁ, বেলেগৰটো বেয়া ভাবি নিজৰ লগতো বেয়া কৰি আছোঁ। সদায় আপোনালোকে কেৱল নিজৰটো ভাল ভাবিলে নহয়, বেলেগৰো ভাল ভাবিব লাগে, বেলেগৰ কাৰণেও অলপমান চিন্তা কৰিব লাগে। ল'ৰা ছোৱালীখিনিক ডেমেজ কৰাৰ কাৰণে আপোনালোকে যিখিনি কাম কৰে, আমি যিখিনি কাম কৰোঁ, সেইখিনি বহুত বেছি বেয়াৰ ফালে যায়। তাতকৈ সকলো ল'ৰা ছোৱালী মিলি আমাৰ একগোট হৈ যদি আমি ভালকৈ যদি ৰিকুৱেষ্ট কৰোঁ, তেতিয়াহ'লে সকলো ৰিজাল্টে দিব। কাৰণ আমাৰ কথা শুনিবই লাগিব, সকলোৱে শুনিব লাগিব। আমিয়ে জনতা, আমিয়ে সমাজ, আমিয়ে গোটেই চলাব লাগিব পৃথিৱীৰ বস্তুখিনি। কাৰণ মানুহ নহ'লেতো একো নাথাকে, কিন্তু মানুহৰ মাজতে এনেকুৱা, মানুহে মানুহৰ ভাল দেখিব নোৱাৰে, মানুহে মানুহৰ ভাল ভাবিব নোৱাৰে। গতিকে কিয় কেনেকৈ ভাল ফালে যাব? আমি এইটো উল্টা উল্টি কৰি দিওঁ। যে নহওক, এইখিনি কোৱাই মই বেয়া নাপাব, কি কাৰণে কৈছোঁ হয়তো বহুতে ভাবিও নাপাব, কি বকি আছা তেনেকুৱাকৈ কমেণ্ট আহিব। কিন্তু এবাৰ ভাবি চাবচোন কি হৈ আছে, কেনেকুৱা হৈ আছে, ক'ত হৈ আছে। যে নহওক, আপোনালোকৰ ৰিটেন টেষ্টটোত টোটেলি কাট অফৰ ওপৰত ভিডিঅ' এটা পাব, কিন্তু এইবোৰ আৰু খেলি মেলিত সোমাই নাথাকিব। যি হৈছে হ'ব, নেক্সট ষ্টেপ বহুত আছে। তাৰে মাজতে কোনোবাই চাকৰি পাব, কোনে পায়, কেতিয়া পায়, কেনেকৈ পায়, সেইটো ভগৱানৰ ওপৰত এৰি দিয়ক। এতিয়া আপুনি আপোনাৰ কাম কৰিছে, স্মাৰ্ট ৱৰ্ক, হাৰ্ড ৱৰ্ক সকলো কৰিলে, এতিয়া লাকৰ ওপৰত ডিপেণ্ড কৰিব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব। যিখিনি ল'ৰা ছোৱালীয়ে ফিজিকেল পাছ কৰিছিলে, ফেইল কৰিছিলে, ৰিটেন টেষ্ট পাছ কৰিলে, ভাল হ'ল বেয়া হ'ল, সকলোকে শ্বেয়াৰ কৰি দিব, একেবাৰে নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।